নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱাকালি 12/7/2026 যি DLED এণ্ট্ৰেন্স এক্সাম হৈ গ'ল, সেই এণ্ট্ৰেন্স এক্সামৰ পিছত আমি এতিয়া কি প্ৰচেছ কৰিব লাগিব 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLED কোৰ্চ কৰিবলৈ। এই 2 বছৰীয়া কোৰ্চটো কৰিবলৈ আমি এতিয়া কি প্ৰচেছ কৰিব লাগিব সেই ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰথমটো হ'ব ৰিজাল্টৰ বাবে আমি অপেক্ষা কৰিব লাগিব 27/7/2026 লৈ, অৰ্থাৎ 27/7/2026ত ৰিজাল্ট প্ৰদান কৰিব। ইয়াৰ পিছত অনলাইন কাউন্সেলিং আৰম্ভ হ'ব। ইয়াৰ প্ৰথম ফেজটো হ'ব 28/7/2026 পৰা 31/7/2026 লৈ। ইয়াৰ পিছত প্ৰথম কাট অফ মাৰ্ক ওলাব 3/8/26ত। এই কাট অফত যাৰ নাম আহিব তেখেতসকলে 4/8/2026 পৰা 6/8/2026 ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াৰ পিছত ভেকেঞ্চি লিষ্ট ওলাব, ইনষ্টিটিউট কেইখনে ভেকেঞ্চি লিষ্ট ওলাব 7/8/2026 সন্ধিয়া 5টা বজাৰ আগত, আৰু এই ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব 8/8/2026। ইয়াৰ পিছত ছেকেণ্ড কাট অফ লিষ্ট ওলাব 10/8/26ত, আৰু এই ছেকেণ্ড লিষ্টত নাম থকাসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব 11/8/26ত, আৰু ইয়াৰ পিছত ভেকেঞ্চি লিষ্ট ওলাব 12/8/26 সন্ধিয়া 5টা বজাৰ আগত। ইয়াৰ পিছত এই ভেকেঞ্চি লিষ্টটো পাব্লিছ হ'ব 13/8/26ত। 13/8/26ত পাব্লিকেশ্যন কৰা হ'ব ভেকেঞ্চি লিষ্টটো। ইয়াৰ পিছত অনলাইন কাউন্সেলিঙৰ ছেকেণ্ড ফেজটো হ'ব 14/8/26ত। ছেকেণ্ড ফেজৰ কাউন্সেলিং হ'ব 14/8/26ত। ইয়াৰ পিছত 3 নম্বৰ কাট অফ লিষ্টটো ওলাব 16/8/26ত। 16/8/26ত 3 নম্বৰ কাট অফ লিষ্টটো ওলাব। 3 নম্বৰ কাট অফ লিষ্টটো ওলোৱাৰ পিছত যাৰ নাম থাকিব তেখেতসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব 17/8/26ত। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত ভেকেঞ্চি লিষ্ট ওলাব 18/8/26ত সন্ধিয়া 5টা বজাৰ আগত। এইখিনি আছিল এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া বিষয়। যদি আপোনালোকে এই বিষয়ে আৰু অধিক জানিব বিচাৰে তেতিয়াহ'লে আমি ডেছক্ৰিপশ্যনত DLEDৰ অফিচিয়েল ৱেবছাইটটোৰ লিংক দি দিম। তাৰ পৰা গৈ আপোনালোকে ইয়াৰ বিষয়ে অধিক তথ্য জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।